এতিয়া মই আপোনালোকক মৌ বাক্সৰ বিষয়ে মোৰ যিখিনি অভিজ্ঞতা হৈছে মৌ পালনৰ বিষয়ে আৰু যোৱাকালি যিটো প্ৰগ্ৰাম হৈছে ইয়াৰ বিষয়ববীয়াসকলে যিখিনি আমাক দিহা পৰামৰ্শ আৰু মৌ পালনৰ বিষয়ে কৈছে বহুত গুৰুত্বপূৰ্ণ কথা কৈছে। সেইখিনিৰ পৰা আমি বহুত কিছু শিকিছোঁ আৰু মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা মই যিখিনি শিকিছোঁ আপোনালোকক কোৱাৰ কাৰণে প্ৰয়াস কৰিছোঁ। প্ৰথমে চাওক, এইটো হ'ল মৌ বাকচ। ইয়াত বহুতো পাৰ্ট আছে। এতিয়া মৌ বাকচৰ বিষয়ে আপোনালোকক মই পৰিচিত কৰাই আছোঁ। তলৰটো আমি অসমীয়া ভাষাত তলিচা বুলি কওঁ। এইটো তলিচা, এইটো আপোনালোকে চাওক এনেকুৱা। এইফালে অলপ ঢাল খোৱা। তাৰপিছত মৌ পালনৰ আৰু এটা গুৰুত্বপূৰ্ণ বস্তু হ'ল কুইন গেট। এইটো আপোনালোকে চাব পাৰে। কুইন গেট যেতিয়া আপোনালোকে বাহিৰৰ পৰা মৌ মাখি কেপচাৰ কৰি বক্সত সোমাব হাবিৰ পৰা ঘৰচীয়া কৰাৰ কাৰণে, তেতিয়া কিছুদিনৰ কাৰণে কুইন গেটটো ব্যৱহাৰ কৰিব লাগিব। কুইন গেটটো ব্যৱহাৰ কৰিলে সুবিধা কি হয়, মৌ মাখি বাহিৰ পৰা অনাৰ পিছত উৰি যোৱাৰ সম্ভাৱনা থাকে। যেতিয়া ৱাৰ্কাৰ বীজ বাহিৰৰ পৰা নেক্টাৰ আৰু পলেন আনা ষ্টাৰ্ট কৰিব, আপোনালোকে গম পাব মৌ মাখিবিলাক কাম কৰি আছে, তেতিয়া এইটো গুচাই দিলেও অসুবিধা নহয়। মৌ পালনৰ বিষয়ে কোৱাৰ আগতে মই দুই এষাৰ ক'ব বিচাৰিছোঁ। অকল মৌৰ কাৰণে আমি মৌ মাখি পুহিম এইটো নহয়, ইয়াৰ বহুতো বিজ্ঞান ভিত্তিক আৰু স্বাস্থ্য ভিত্তিক আৰু পৰিৱেশ ভিত্তিক বহুতো উপকাৰিতা আছে। বিজ্ঞানীসকলে গৱেষণা কৰি উলিয়াইছে যে মৌ মাখি অবিহনে পৃথিৱীৰ পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাটো কঠিন হৈ পৰিব। মৌ মাখি অবিহনে অকল 4 বছৰ আমি পৃথিৱীত মানুহ জীয়াই থাকিব পাৰিম। এইটো মোৰ কথা নহয়, আপোনালোকে গুগলত চাৰ্চ কৰিলে পাব। এইটো ইণ্টাৰনেশ্যনেল ভিত্তিক গৱেষণা কৰি উলিয়াইছে। সেইকাৰণে মৌ পালনৰ ওপৰত বিভিন্ন দেশত গুৰুত্ব দিয়াৰ লগতে আমাৰ ভাৰতবৰ্ষতো গুৰুত্ব দিছে আৰু বিভিন্ন প্ৰগ্ৰাম পাতিছে। মৌ মাখি এটা উপকাৰী পতংগ। আপোনাৰ যিটো ফচলত মৌ মাখি বেছি পৰিব তাৰ পৰাগায়ন বেছি হ'ব আৰু উৎপাদন ক্ষমতা বৃদ্ধি পাব। আমি যিমানবিলাক খাদ্য গ্ৰহণ কৰি আছোঁ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে মৌ মাখিৰ অৱদান অপৰিহাৰ্য। আৰু মধুৰ উপকাৰিতা সম্পৰ্কে আমি সকলোৱে অৱগত। প্ৰাচীন কালৰ পৰাই মধু বিভিন্ন ঔষধত ব্যৱহাৰ হৈ আহিছে, আয়ুৰ্বেদিক আৰু কবিৰাজী চিকিৎসা ছাত্ৰ। আৰু মৌ পালন কৰিলে আপোনালোকে লাহে লাহে গম পাব, বি পলেন বুলি এটা বস্তু পোৱা যায়, যিটোৱে মৌ মাখিয়ে মৌ জল সংগ্ৰহ কৰাৰ সময়ত ফুলৰ পৰাগৰ পৰা সংগ্ৰহ কৰে। বি পলেন সেইটো বহুত মূল্যৱান আৰু ফুড ছাপ্লিমেণ্ট হিচাপে বিশ্বত ব্যৱহাৰ হৈ আহিছে। আপোনালোকে গুগলত চাৰ্চ কৰিলে পাব। আৰু এটা বস্তু পোৱা যায় বি ভেনম, সেইটো দি ঔষধ তৈয়াৰ কৰে। আৰু বি ৱাক্স, যিটো মৌ সংগ্ৰহ কৰাৰ পিছত যিখিনি মম পোৱা যায়, সেই মমৰ দ্বাৰা বিভিন্ন প্ৰসাধনী সামগ্ৰী তৈয়াৰ কৰে, কসমেটিক্স তৈয়াৰ কৰে। আৰু এটা প্ৰপলিছ বুলি এটা বস্তু পোৱা যায়, যিটো আমি পাটৰ চালা ইউজ কৰোঁ, সেইটো দি ঢাকি দিলে ওপৰত এটা মানে মমৰ নিচিনা এইটো বস্তু পোৱা যায়, সেইটো প্ৰপলিছ। সেইটোৱে উচ্চ মূল্যত আপোনালোকে বিক্ৰী কৰিব পাৰিব। সেইকাৰণে আমি সকলোৱে মৌ মাখি পালন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে। এতিয়া মই আপোনালোকক মৌ বাক্সৰ বিষয়ে মোৰ যিখিনি অভিজ্ঞতা হৈছে মৌ পালনৰ বিষয়ে আৰু যোৱাকালি যিটো প্ৰগ্ৰাম হৈছে ইয়াৰ বিষয়ববীয়াসকলে যিখিনি আমাক দিহা পৰামৰ্শ আৰু মৌ পালনৰ বিষয়ে কৈছে বহুত গুৰুত্বপূৰ্ণ কথা কৈছে। সেইখিনিৰ পৰা আমি বহুত কিছু শিকিছোঁ আৰু মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা মই যিখিনি শিকিছোঁ আপোনালোকক কোৱাৰ কাৰণে প্ৰয়াস কৰিছোঁ। প্ৰথমে চাওক, এইটো হ'ল মৌ বাকচ। ইয়াত বহুতো পাৰ্ট আছে। এতিয়া মৌ বাকচৰ বিষয়ে আপোনালোকক মই পৰিচিত কৰাই আছোঁ। তলৰটো আমি অসমীয়া ভাষাত তলিচা বুলি কওঁ। এইটো তলিচা, এইটো আপোনালোকে চাওক এনেকুৱা। এইফালে অলপ ঢাল খোৱা। তাৰপিছত মৌ পালনৰ আৰু এটা গুৰুত্বপূৰ্ণ বস্তু হ'ল কুইন গেট। এইটো আপোনালোকে চাব পাৰে। কুইন গেট যেতিয়া আপোনালোকে বাহিৰৰ পৰা মৌ মাখি কেপচাৰ কৰি বক্সত সোমাব হাবিৰ পৰা ঘৰচীয়া কৰাৰ কাৰণে, তেতিয়া কিছুদিনৰ কাৰণে কুইন গেটটো ব্যৱহাৰ কৰিব লাগিব। কুইন গেটটো ব্যৱহাৰ কৰিলে সুবিধা কি হয়, মৌ মাখি বাহিৰ পৰা অনাৰ পিছত উৰি যোৱাৰ সম্ভাৱনা থাকে। যেতিয়া ৱাৰ্কাৰ বীজ বাহিৰৰ পৰা নেক্টাৰ আৰু পলেন আনা ষ্টাৰ্ট কৰিব, আপোনালোকে গম পাব মৌ মাখিবিলাক কাম কৰি আছে, তেতিয়া এইটো গুচাই দিলেও অসুবিধা নহয়। এইটো হ'ল ব্ৰুড চেম্বাৰ। ইয়াত মৌ মাখিবিলাকে ইয়াত আপোনাৰ এইখিনিত মৌ জল জমা কৰিব, তাৰপিছত ইয়াত এগলিং কৰিব, পলেন ৰাখিব। এইটোৱে ইয়াত চেম আছে। তাৰপিছত আপোনালোকে যেতিয়া দেখিব এইটো কমপ্লিট হৈছে, তাৰপিছত আপোনালোকে
এইটো মোৰ ব্লেক বাকচৰ ইয়াতকৈ অলপ সৰু, তথাপি মই দেখাই আছোঁ। এইটো হ'ল তলৰ চেম্বাৰটোৰ ব্ৰুট চেম্বাৰ, এইটো হ'ল হানি চেম্বাৰ। এইটোৱে মেইন মেজাৰমেণ্ট। মোৰ এইটো অলপ ডাঙৰ হৈছে, ঘৰত বনাইছোঁ। ICI যিটো মেজাৰমেণ্ট এইটোৱে হয়। তাত মৌমাখি আছে কাৰণে আনিব পৰা নাই। তেতিয়া আপোনালোকে এইখিনি এনেকৈ কাটি দিলে এনেকৈ সোমাই দিলে 2-3টা মান আপুনি এনেকৈ দিলে, বাকী কেইটাত অট'মেটিক মৌমাখি আহি নিজেই ইয়াত মধু জমা কৰিব। আপোনালোকে তেতিয়া হানি এক্সট্ৰাক্টৰ মেচিনৰ সহায়ত এইটো উলিয়াই ল'ব পাৰিব। এইটো পাৰ্টটো ওপৰত থাকে, এনেকৈ বহাই দিব। এইটো পালন কৰা বহুত সহজ, মই ঘৰত পুহি আছোঁ বহুত দিনৰ পৰা, একো অসুবিধা নহয়। আৰু প্ৰথম অৱস্থাত আপোনালোকে, মইতো এতিয়া খালী হাতেৰেই কৰিব পাৰোঁ, মোৰ অভিজ্ঞতা হৈছে। আপোনালোকে প্ৰথমে হেণ্ড গ্লভছ ব্যৱহাৰ কৰিব পাৰে, এনেকৈ মানে নিজৰ সুবিধাৰ কাৰণে, যাতে কামুৰি নিদিয়ে। এইটো কৰিলে আৰু অসুবিধা নহয়। এইটো আমাৰ ইয়াত বহুত এভেইলেবল পোৱা যায়, কিন্তু এটা দুখৰ বিষয় কি, মই দেখা পাইছোঁ আমাৰ মানুহবিলাকে যেতিয়া এইবিলাক ঘৰত বাঁহ সাজে, আমাৰ ইমান উপকাৰী এটা প্ৰাণী, আমি এইটোক পুৰি শেষ কৰি দিওঁ। আপোনালোকে হয়তো নিজৰ ঘৰতে বা আশে পাশে দেখিছে, আমাৰ পৰিৱেশৰ ইমান ভাল বন্ধু আৰু আমাৰ ইমান উপকাৰী এটা পতংগ আমি এনেকৈ ধ্বংস কৰিব নাপায়। মই এনেকুৱা জাগাৰ পৰাও মৌমাছি চাক সংগ্ৰহ কৰিছোঁ, মানে পুৰি দিয়াৰ উপক্ৰম হৈছে। মই খবৰ পাইছোঁ, কয় আমাৰ ঘৰৰ কোণাত বাঁহ লৈছে, আমি পুৰি মাৰি পেলাম, ধৰি আনিছোঁ। না, বাহিৰত যাব, মৌ কালেক্ট কৰাৰ কাৰণে বাহিৰত যাব। আপুনি অকল এইটো এনেকুৱা এটা মৌ পালন এনেকুৱা এটা বস্তু, আপুনি এবাৰ যদি ইনভেষ্ট কৰে, ইয়াত টকা খৰচ কৰে, আপুনি 15-20 বছৰলৈকে ইয়াৰ মুনাফা পাই থাকিব। মই কথাটো কিয় ক'লোঁ, এটা যদি ভাল কোৱালিটিৰ বক্স আপোনালোকে লয়, এই বক্সটো 15-20 বছৰ আৰামছে যাব। ইয়াৰ পৰা আপুনি মধু কালেকশ্যন কৰিব পাৰিব, প্ৰাকৃতিক পৰিৱেশৰ ভাৰসাম্যতাও মানে ৰক্ষা কৰিব পাৰিব। আপোনালোকক ধন্যবাদ।